না না সব আনন্দের জন্য তো খেলাধুলাটা হেলথটা তৈরি করার জন্য হ্যাঁ গুড ইভিনিং একটু ভালো হোক একটু চাই হ্যাঁ আমাদের সকলে স্মৃতিপূর্ণ ম্যাচ হবে হ্যাঁ সকলে ভালো করে খেলব শরীরটা মজবুত করে গঠন করিব লাগে হ্যাঁ খেলাধুলা করলে শরীরটা এইটো ভাই আমাৰ কাশ্যপ ৰাভা হ'ব হ'ব নহয় ভালকৈ খেলিবা যাতে অশ ট্ৰফিটো যাতে হাতত যায় ছাপোৰ্ট সদায় থাকিব কুশল দৈমাৰী ৰাণীতো বহুত চলি আছে আনিছে কিন্তু ইহঁতে কিন্তু বল ঠেলি আছে না একদম 83650 93 sorry 93 65 115 33 রাস্তা আছে না ৰূপকুমাৰ বুলি দেখোন আহে ক'ত নাহিল যে ইয়াক মই মহাজৰ লগত ট্ৰেইনিং কৰিলোঁ মহাজক লৈ আহিছোঁ তাৰতো গাড়ীও আছে হয় না নহয় সি পাণবজাৰত আছে এই অফিচৰ কামত ফচি গ'ল জাপাৰ গাঁও আৰু কাহুৱাত আহি থকা ভ্ৰাম্যমাণ চিকিৎসালয়ৰ লগত নাইবা আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ লগত যোগাযোগ কৰিব পাৰিব সতীশ দা অহা ৰিপিট কৰিব আৰু অহা ডিচেম্বৰ এই মাহৰ পৰা প্ৰপত্ৰ দি থকা হৈছে গতিকে কোনো সদায় ব্যক্তিয়ে যদি ইচ্ছুক ব্যক্তিক যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছোঁ ইমান দূৰত থাকোঁ
এই রং না হালকা রং হলে হালকা কেরালা খেলা হলে কেরালা সাপোর্ট দিই কেরালা হালকা খালি গায়ে লাগবই দে muy bilang susu dari high itu buat temen dari film di sini dia kita kan nambah tuh dia ফিল্ডটা দারুণ না ফিল্ডটা গ্রাউন্ডটা দারুণ না দারুণ হয়েছে আর এই ওইটা তো বিশাল এলাকা বিশাল ব্যাপার ওখানে ওরা লক্ষ লক্ষ টাকা ইয়ে পায় রেন্ট নরে নহয় হে কোনো নাই চা
নাহিল দেখোন কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ফুলাম গামোচাৰী সম্বৰ্ধনা জনাৰ বাবে আহ্বান জনাইছোঁ। লগতে স্বামী বিবেকানন্দ কিতাপ প্ৰদান কৰাৰ বাবে এইখিনিতে আমি চমুকে আমাৰ মাজত যিহেতু গুৱাহাটী ৰামকৃষ্ণ মিছন আশ্ৰমৰ স্বামী আত্মব্ৰতানন্দজী মহাৰাজ উপস্থিত আছে, চমুকে দুআষাৰ মন্তব্য ৰখাৰ বাবে আহ্বান জনাইছোঁ। विवेकानंद सुराय अचित सुख स्वरूपाय छामिने तापहारी আজি ইমান ধুনীয়া এখন খেল দেখাৰ পিছত আমি সমূহ ৰাজ্যবাসীলৈ সকলোকে অভিনন্দন শুভেচ্ছা আৰু আমাৰ আন্তৰিক প্ৰীতি কৃতজ্ঞতা শ্ৰদ্ধা এবং নমস্কাৰ জানালোঁ। আৰু আমাৰ এই সভায় উপস্থিত সকল গণ্যমান্য ব্যক্তিসকলক আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা আৰু নমস্কাৰ আগবঢ়ালোঁ। আমাৰ ল'ৰাবিলাক যিসকলে আমাৰ ৰামকৃষ্ণ মিছন আশ্ৰমৰ প্ৰাক্তন ছাত্ৰ ইমান ডাঙৰ একটা খেলা অনুষ্ঠান তারা তেখেতসকলে পাতিবলৈ মানে সাহস কৰি এবং সাফল্যমণ্ডিত কৰিছে। তেখেতক আমাৰ অন্তৰৰ আন্তৰিক প্ৰীতি স্নেহ ভাল পাৱা আৰু শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আৰু আমি এই ফুটবল খেলালৈ দুই এটা কথা আগবঢ়াম। সেইটো হ'ল স্বামীজীয়ে কৈছিলে ফুটবল খেলিলে তুমি আৰু ভাল শক্তি, সেইকাৰণে ফুটবল খেলাটো বহুতকে ভাল শক্তিশালী হওয়ার কারণে শরীরটো ভালদরে গঠন করিবার কারণে ফুটবল খেলাটো অত্যন্ত গুরুত্বপূর্ণ। স্বামীজিয়ে চাইছিল যে এনেকুৱা একটা শিক্ষা যুৱসকলেৰ পাঠ যাতকৈ তেখেতসকলেৰ চৰিত্ৰ গঠিত হয়, মানসিক শক্তি বৃদ্ধি পায় আৰু তেখেতক নিজৰ ভৰিৰ ওপৰত থিয় হৈ কিবা একটা কৰিব পাৰে। প্র্যাকটিক্যালিটি আমার রামকৃষ্ণ মিশন আশ্রম তাতে আমি প্র্যাকটিক্যালিটি শিক্ষা দিও। স্বামী বিবেকানন্দ প্র্যাকটিক্যাল বেদান্তটো ভাল পাইছিলে। তেখেতে চাইছিলে যে প্রতিটা মানুষ ভিতরতে ভগবানের শক্তি আছে, এই শক্তিটো বিকশিত কৰিব লাগে আৰু প্রত্যেকের ভিতর যে অন্তর্নিহিত পূর্ণত্ব আছে তার বিকাশ কৰিব লাগে আৰু ভিতর যে দেৱত্বটো আছে সেটুকুও বিকাশ কৰিব লাগে। আৰু সেটো বিকাশ কৰিবৰ কাৰণে মানুহৰ জীৱনে কতগুলি, সেইকাৰণে ফুটবল খেলাটো বহুতকে ভাল শক্তিশালী হওয়ার কারণে শরীরটো ভালদরে গঠন করিবার কারণে ফুটবল খেলাটো অত্যন্ত গুরুত্বপূর্ণ। স্বামীজিয়ে চাইছিল যে এনেকুৱা একটা শিক্ষা যুৱসকলেৰ পাঠ যাতকৈ তেখেতসকলেৰ চৰিত্ৰ গঠিত হয়, মানসিক শক্তি বৃদ্ধি পায় আৰু তেখেতক নিজৰ ভৰিৰ ওপৰত থিয় হৈ কিবা একটা কৰিব পাৰে। প্র্যাকটিক্যালিটি আমার রামকৃষ্ণ মিশন আশ্রম তাতে আমি প্র্যাকটিক্যালিটি শিক্ষা দিও। স্বামী বিবেকানন্দ প্র্যাকটিক্যাল বেদান্তটো ভাল পাইছিলে। তেখেতে চাইছিলে যে প্রতিটা মানুষ ভিতরতে ভগবানের শক্তি আছে, এই শক্তিটো বিকশিত কৰিব লাগে আৰু প্রত্যেকের ভিতর যে অন্তর্নিহিত পূর্ণত্ব আছে তার বিকাশ কৰিব লাগে আৰু ভিতর যে দেৱত্বটো আছে সেটুকুও বিকাশ কৰিব লাগে। আৰু সেটো বিকাশ কৰিবৰ কাৰণে মানুহৰ জীৱনে কতগুলি